আজি আপোনালোকক নিমন্ত্ৰণ কৰা কাৰণটো হৈছে যে একেদিনত ধাৰাবাহিকভাৱে যে অন্য দলৰ পৰা বিজেপি যোগদান কৰাৰ বিশেষকৈ APHLC কংগ্ৰেছ পৰা আদাৰ্ছ পাৰ্টিবিলাকৰ তাৰপিছত যে কাৰ্বি আংলঙৰ ৰাজনৈতিক এটা পৰিৱৰ্তন হৈছে আৰু বিশেষকৈ বিজেপি দিনক দিনে শক্তিশালী আৰু পুনৰবাৰ ক্ষমতা অহাটো যিটো খাটাং এই কথা লৈ পেলাই এতিয়া কাৰ্বি আংলঙত মানে অপজিশ্যন তথা কিছুমান সংগঠনে ইয়াত অভিযোগ আনিছে এতিয়া আৰু কিছুমান ছ'চিয়েল এক্টিভিষ্ট বুলিও কয় নিজকে RTI এক্টিভিষ্ট যিটো মহাজন ক্ৰ লগতে তাৰ লগত আৰু মুন ইংটি পি কথা লৈ পেলাই তেওঁলোকে যিটো প্ৰেছ মিট আহিছে প্ৰেছ মিটত কথা কৈছে যে মুন ইংটি পি বহুত ৰাইজৰ পৰা টকা সংগ্ৰহ কৰিছে কালেক্ট কৰিছে চাকৰি নামত আৰু সেই চাকৰি নামত কালেক্ট কৰাটো আপোনালোকৰ আগত সাংবাদিকৰ আগত তেওঁলোকে নিজেই কৈছে তাতে আমি বুজিবলৈ পাইছোঁ যোনখিনিত ভিক্টিম যোনে যোনে মুন ইংটিক টকা দিছিলে তেওঁলোকে নিজে স্বীকাৰ কৰিছে কিমান সত্য অসত্য এইটোতো আইনৰ ভিত্তিত আছে এইটো আইনে বিচাৰ কৰাৰ পিছত আমি গম পাম কিন্তু কথাটো হৈছে যে তাৰ পৰা কথা যিটো আপোনালোকৰ আগত যিখিনিত কথা তেওঁলোকে প্ৰকাশ কৰিছে তাৰ পৰা প্ৰমাণ পাইছোঁ যে কোনো কাউন্সিলৰ মানুহ জড়িত নাই বুলিতো আপোনাৰ কথা কওঁতে গম পায় আপোনালোকে আপোনালোকৰ আগত কৈছে সাংবাদিকৰ আগত দ্বিতীয় কথা কৈছে যে সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহিনী সদস্য নামটো সামৰি লৈ পেলাই কৈছিল তেওঁলোকে কৈছে বুলিহে কৈছে কিন্তু প্ৰমাণটো দেখুওৱা নাই কিন্তু ইণ্টাৰেষ্টিং কথা এতিয়া CM ছাৰৰ নাম লৈ পেলাই অভিযোগ উঠাৰ পৰাই তেখেতক এৰেষ্ট কৰাও হৈছে এৰেষ্ট কৰাৰ পৰা কেছ চলি আছে সেইটো সময়তে এতিয়া মহাজন ক্ৰবিলাকে বা যোনে যোনে ভিক্টিম হৈছে অলৰেডি কেছ চলি থকা অৱস্থাত তেওঁলোকে প্ৰেছ মিট কৰি পেলাই আকৌ মানে মানুহক এটা বদনাম দিবলৈ কাৰণে যিটো চেষ্টা এইটো আমি দেখিবলৈ পাইছোঁ যদি সঁচা অৰ্থত সাহিত্য পৰিষদৰ কোনোবা এজনে জড়িত থাকিলেহেঁতেন কেছ দি পেলাই তেওঁক এৰেষ্ট কৰা নহ'লেহেঁতেন কেছ কৰা কেছ এতিয়াও চলি আছে কেছটো এইখিনিত এইটোতো আপোনালোকে গম পায় সাংবাদিকে গম পায় কি কথাত কাৰ্বি আংলঙৰ সাংবাদিক আপোনালোকে স্পষ্টকৈ গম পায় এই কথাটো সেইকাৰণে ৰাইজক এইটো কোনোবা মানে RTI এক্টিভিষ্ট লৈ পেলাই অযথা মযথা ভালকৈ নজনাৰ পৰা কোৱাটো ঠিক নহয় আৰু সেইটোতো এটা ৰাজনৈতিক এটা ষড়যন্ত্ৰ হৈ যাব সেইকাৰণে সেই বস্তুটো মহাজন ক্ৰই যদি স্পষ্ট কথাত মানে যদি ক'ব বিচাৰে তেখেতৰ লগত লৈ পেলাই সাংবাদিকৰ আগত প্ৰকাশ কৰাটো ঠিক নহয় যদি হ'লেহেঁতেন যে কাউন্সিলৰ লগত কিমান সত্য অসত্য আলোচনাটো কৰিব পাৰে বদনাম দিবলৈহে আমি দেখিবলৈ পাইছোঁ আৰু দ্বিতীয়তে মই আৰু ইয়াতে মই যোগ দিব বিচাৰিছোঁ যিবিলাকে কাটচাবিলাক ছ'চিয়েল অৰ্গেনাইজেশ্যন বুলিও কয় কেতিয়াবা তেওঁলোকে PWD মাটিত ঘৰ বনাইছে অফিচ তাত আমি ক'বলগীয়া কথা নাই কিন্তু একটা কথা তেওঁলোকে যে কিছুমান আমাৰ কাৰ্বি মানুহৰ নাম লৈ পেলাই মানুহ এজনক বহাই পেলাই ডাঙৰ ডাঙৰকৈ চিঞৰিছে যে কাৰ্বি সাহিত্য পৰিষদে এতিয়া ডেঞ্জাৰ এতিয়া মাটিৰ কাৰণে যোনটোত নিজৰ মাটিত বোলে তেখেতে বহি আছে পটা পাইছে কিন্তু সেই পটা পোৱাটো বোলে ইমান বছৰৰ পৰা খাজনাটো দি আছে কিন্তু খাজনা দিয়াৰ পিছতো এইটো মাটিটো পোৱা নাই বুলি কৈছে আমি এই যোন মাটি হোল্ডাৰ মানুহক কথাই ক'ম আমি সহায় কৰাটো চবৰে পক্ষত আছে কোনো জাতি কিবা জাতিলৈ কথা নহয় ধৰ্মলৈ কথা নহয় পক্ষত আছে কিন্তু ইয়াৰ মাজতো আমি চাব লাগিব মাটি দিওঁতেওতো কাকবা জনাই পেলাই মাটিটো দিয়া নাই হয় সাহিত্য পৰিষদৰ জনাই পেলাই যদি দিছে এইটো বেলেগ কথা কিন্তু এটা কথা বস্তু স্পষ্ট কৰিব লাগে যে বস্তুটো
কাটছা জাগাত গৈ পেলাই আলোচনা কৰিলে যে এই মাটি পতা কথাটো মানে সমাধান হ'ব, নে কাৰ্বি সাহিত্য পৰিষদৰ জাগাত গৈ পেলাই কাউন্সিলত, ৰেভিনিউ ডিপাৰ্টমেণ্টত বা কোনোবা আমাৰ CM ছাৰৰ পৰা আদি কৰি টিম কাৰ্বি আংলঙৰ লগত সাহিত্য পৰিষদৰ লগত আলাপ আলোচনা কৰি পেলাইহে সমাধান হ'ব। এতিয়া আমি দেখিছোঁ কাটছাই যিমান চিঙুৰিছে, এইটোতো কোনো যুক্তিৰ কথা নহয়, মানুহক বদনাম কৰাই হৈছে যে কাউন্সিলেতো অৰ্ডাৰ দিয়া নাই যে মানুহ আপুনি আমুকক লিষ্ট দিয়ক, আমুকক আপুনি মাতি দিয়ক বুলিতো কাউন্সিলেতো কোৱা নাই। বা সি তেতিয়াৰ পৰা আজি 25 বছৰৰ পৰা বুলি কৈছে, 30-25 বছৰ বুলি কৈছে। তাৰমানে সি যেতিয়ালৈকে আজি 25-30 বছৰ হলেতো এতিয়া হিচাপ কৰক, এতিয়া 11 বছৰ হৈছে আমাৰ CM ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্ব কাৰ্বি সাহিত্য পৰিষদৰ CM। তো তেতিয়া সময়ৰ পৰা এতিয়ালৈকে তেখেতৰ ওপৰততো এটা কিবা যিকোনো সমস্যাই নাথাকক, সহায় কৰিবলৈ হলেওতো কাটছা জাগাত গৈ পেলাই যদি সহায় কৰিব, এতিয়াতো মানুহক বদনাম দিয়াই হ'ল। সাহিত্য পৰিষদৰ একো কৰা নাই বুলি কৈছে। তেখেতে কৈছে এডুকেশ্যনৰ ক্ষেত্ৰতো একো ডেভেলপমেণ্ট নাই বুলিও কৈছে। মানে যি মুখৰ পৰা আহিছে, যিখিনিত কাৰ্বি আংলঙত এতিয়া মানে একো হোৱা নাই, এনেকে এটা ব্লেম সাহিত্য পৰিষদৰ বা বিশেষকে বিজেপি চৰকাৰক ব্লেম দিব বিচাৰিছে। আমি এটা তেখেতকো আমি ক'ব লাগিব, তেখেতে কাৰ্বি আংলঙত তেখেতৰ ওপৰতো ইনকুৱাৰী কৰিব লাগিব বুলিহে আমি ক'ব বিচাৰোঁ। আজি তেখেতে যদি কাৰ্বি সাহিত্য পৰিষদৰ ইমানখিনি কাম কৰা নাই, একো দেখা নাই, যিমানখিনি ডাঙৰ ডাঙৰ বিল্ডিং ইনষ্টিটিউশ্যন হৈ আছে এডুকেশ্যনৰ ক্ষেত্ৰত, সি যদি এটা বস্তু যদি নেদেখায়, তেতিয়াহ'লে সিটো এটা ৰাজনৈতিক দলো নহয়। মাহে মাহে বোলে যোগদান, মানে বিজেপিৰ লগত জইন কৰা প্ৰগ্ৰেমহে কৰি আছে বুলি কৈছে। এইটো পলিটিকেল পাৰ্টি হয়। এইটো সিহঁতৰ নিচিনা NGO 10জন 20জন নিচিনা তেনেকা প্ৰেছমিট বহিব, যোনবিলাক প্ৰেছমিট আছে ইমানে মেম্বাৰ, এনেকাতো নহয়। এইটোতো ৰাজনৈতিক পাৰ্টি হয়। এইটোতো কোনোবা বিজেপিৰ প্ৰতি ভাল পাইছে, বিজেপিৰ প্ৰতি ভাল পাই পেলাই আহা তেওঁলোকক আমি আদৰণি জনোৱাটো পাৰ্টি এটা আদৰ্শ। বিজেপি পাৰ্টিৰ ওপৰত এতিয়া মানুহবিলাকে জইন কৰি আছে আৰু আহি আছে, এইটো আহিবলৈ দিয়ক। তেওঁলোকে আমাৰ লগত কাম কৰিব বিচাৰিছে, বিজেপি দলৰ লগত কাম কৰিব বিচাৰিছে, তাত তেখেতৰ আপত্তি কিয়? তাত সিটো আপত্তি কৰিব নালাগিছিল। এইটো কোনো পলিটিকেল পাৰ্টি নহয় বুলি কৈছে নিজেও। তো এই যে মানুহবিলাকৰ এতিয়া বিজেপিৰ ওপৰত আকৰ্ষণ হৈছে, বিজেপিৰ ওপৰত ভাল পাইছে, বিজেপি ঘৰত আহিছে, বিজেপিৰ লগত ডাঙৰ পৰিয়াল হ'বলৈ কাৰণে যোগদান দি আছে, তাত তেখেতে বেয়া পাবলৈ কি দৰকাৰ আছে? বেয়া পাবলৈ দৰকাৰ নাই। কাৰ্বি আংলঙত আমি বিজেপি পাৰ্টিয়ে বিভিন্ন জাতি জনগোষ্ঠী লৈ পেলাই এটা শান্তি প্ৰতিষ্ঠা কৰিছে। তাৰ লগে লগে সমানে সমানে বিভিন্ন জাতি জনগোষ্ঠী একেলগে আগুৱাই যোৱাটো চেষ্টা কৰি আছে। এইটোহেতো ডাঙৰ কথা। সেইকাৰণে কাৰ্বি আংলঙত এতিয়া শান্তি ঘূৰি আহিছে, সেই যে অনুভৱ হৈছে, এইটোহে আটাইতকৈ ডাঙৰ কথা। তেখেতেতো বোলে একো কাম কৰা দেখাই নাই বুলি কৈছে। তো তেখেতে কি কাম কৰিলে তেতিয়াহ'লে ৰাইজৰ হ'ল? বিচি ভাগ তেখেতে মেমৰেণ্ডাম এখন দিব, বিচি জিন্দাবাদ মুৰ্দাবাদ চিঞৰিব, তাৰ পৰা বাহিৰতো একো কৰিবতো নোৱাৰে। তো মানুহবিলাকৰ যোনখিনি সাহিত্য পৰিষদৰ যিখিনি কাম কৰিছে, সেই কাম কৰাবিলাকতো তেখেতেও দেখিব লাগিছে যে আজি ৰাস্তা ঘাট ডিফু নিচিনা এতিয়া অলপ পৰিৱৰ্তন হৈছে, তাৰা লাংচৰ নিচিনা পৰিৱৰ্তন হৈছে, কলেজৰ পৰা আদি কৰি বিভিন্ন ইনষ্টিটিউশ্যন আহিছে, এইবিলাক বস্তুটো দেখিব লাগিছে। তো আমি কোৱাটো হৈছে এতিয়া যিবিলাকৰ ব্লেম আহি আছে, আৰু বিশেষকে মূল নীতি কথা লৈ পেলাই কাৰ্বি সাহিত্য পৰিষদৰ এতিয়া কোনোবাই যদিও ভিক্টিম কোনোবাই ফেমিলি হওক, বা যদি কোনোবাই তাৰ লগত কোনোবাই উচুটনি দি পেলাই হয়তো মহাজন ক্ৰয়ে কথাই কওক, তেওঁলোকে গম পাব লাগিছিলে অলৰেডি এইটো ছাবজুডিচ কেছ চলি আছে। কেছ যেতিয়া বিচাৰ হ'ব, বিচাৰ হোৱাৰ পিছত কি হ'ব, তাতেহে আমি কোৰ্টৰ ওপৰত সন্মান ৰাখিব লাগিব, কোৰ্টৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব। তেওঁলোকে কি বিচাৰ দিব, তাৰ পিছতহে আমি উত্তৰটো পাম। এতিয়া মানুহক উচুটনি দি পেলাই ৰাজনৈতিক ক্ষেত্ৰত মানে কোনোবা কাক বা ব্লেম দিবলৈ কাৰণে সময় নহয় বুলি আমি ক'ব বিচাৰিছোঁ।
সেইকাৰণে এইবিলাক মানে ভিত্তিহীন কথা, এইবিলাক মানে মানুহক মানে বদনাম কৰাটো বন্ধ কৰিব লাগে। আমাৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছো। সেইকাৰণে মোৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।